দক্ষিণ কামৰূপৰ উত্তৰ লাৰুৱাজানৰ পৰা দক্ষিণ লাৰুৱাজান সংযোগী বাহৰ দলঙে জিয়াটো ভোগাইছে ৰাজ্যক। অঞ্চলটোৰ পথৰো অৱস্থা একেবাৰে তথৈবচ। বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ অভাৱত ৰাইজে নিজেই মেৰামতি কৰিবলগীয়া হৈছে দলংখন। ৰাইজে অতি শীঘ্ৰেই দলং নিৰ্মাণৰ দাবী জনাইছে আৰু লগতে পথছোৱা পকীকৰণৰ দাবী জনাইছে। বাবে আমাৰ ৰাইজৰ ইমান অসুবিধা হৈছে যে বাহৰ দলং থকাৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালী স্কুলতে যাব পৰা নাই। এই কেইদিনমান আগতে 15 দিনমান আগতে আমাৰ এই বাহৰ দলং ভাঙি গৈছিল। তাৰ কাৰণে 15 দিনমান ল'ৰা ছোৱালী স্কুলতে যাব পৰা নাই। তাৰপিছত আমি ৰাইজে একেলগে গোট খাই কামখিনি কৰিছোঁ। বহুত কষ্টৰে চলি আছোঁ আমাৰ ৰাইজ, লাৰুৱাজানবাসী ৰাইজ। উত্তৰ লাৰুৱাজান আৰু দক্ষিণ লাৰুৱাজান সংযোগীৰ যিটো ৰাস্তা, এইটো ৰাস্তাত মানে দুটা পকী দলঙৰ খুবেই প্ৰয়োজন। তাৰ কাৰণে আমি চৰকাৰক আবেদন জনাওঁ যে আমি হাতীউলা বুলুকাবাৰী জিপিৰ ৰাইজ লাৰুৱাজানবাসী ইয়াতে দুটা পকী দলং লাগে। এটা কালভাৰ যিহেতু হৈছিল 2023-তে বানপানী খহাই লৈছে, এইটো দলং অতি সোনকালে কৰিব লাগে। আমাৰ ৰাইজৰ দাবী অতি সোনকালে যাতে বিধায়ক মহোদয়ে ইয়াতে কাম কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ।